হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 5-ৰ ইংলিছ কিতাপত থকা লেচন 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স এই পাঠটো আলোচনা কৰিম। এই পাঠৰ অন্তৰ্গত এক্টিভিটিছত থকা সকলোখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব। লগতে কি কৰা হ'ব, তোমালোকক প্ৰশ্নৰ উত্তৰবোৰ অসমীয়াত ট্ৰেন্সলেট কৰি বুজাই দিয়া হ'ব। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। পাঠটোৰ নাম হৈছে দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স। ষ্টৰ্ক মানে হৈছে এটা বগলী, ফক্স মানে হৈছে শিয়াল। এই দুটা বস্তুক লৈ এই গোটেই পাঠটো। চ' এতিয়া আমি পলম নকৰাকৈ এক্টিভিটিছত থকা প্ৰশ্নৰ উত্তৰখিনি পঢ়িবলৈ আৰম্ভ কৰিম। প্ৰথমত কি কৈছে এক্টিভিটিছৰ যে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, মানে কৈছে চাওঁ আহা আমি কিমান বুজি পালোঁ। চুজ দ্য কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তোমালোকে কিমানখিনি বুজি পাইছা এই শুদ্ধ উত্তৰবোৰ বাছি উলিয়াই চেক কৰি চাবা। এই নম্বৰত দিয়া আছে দ্য বক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ, মানে কি কৈছে যে শিয়ালটোৱে বগলীটোক নিমন্ত্ৰণ কৰিছিল। কিয় নিমন্ত্ৰণ কৰিছিল? অপশ্যন দিয়া আছে চাৰিটা। প্ৰথমত দিয়া আছে তোমালোকৰ লাঞ্চ কৰাৰ কাৰণে, অৰ্থাৎ দুপৰীয়াৰ আহাৰ। তাৰপিছত দিয়া আছে ব্ৰেকফাষ্ট, অৰ্থাৎ মৰ্ণিঙতে জলপান। ডিনাৰ, ৰাতিৰ আহাৰ। আৰু টি, চাহৰ কাৰণে। কিহৰ কাৰণে ইনভাইট কৰিছিল বা নিমন্ত্ৰণ কৰিছিল? এইটো হ'ব দুপৰীয়াৰ আহাৰৰ কাৰণে। দুপৰীয়াৰ আহাৰটোক ইংৰাজীত লাঞ্চ বুলি কোৱা হয়। চ' তোমালোকে একৰ এ নম্বৰৰ তোমালোকে কি কৰিবা, এক নম্বৰ অপশ্যনটো কাৰেক্ট কৰি লোৱা। এইটো হ'ব কি এ নম্বৰৰ, এইটো হ'ব কাৰেক্ট এনচাৰ। চ' এতিয়া তোমালোকৰ বি নম্বৰত কৈছে দ্য ষ্টৰ্ক ৰিকুৱেষ্টেড দ্য ফক্স টু ছাৰ্ভ হিজ ফুড ইন, কি কৰিছে বগলীটোৱে শিয়ালটোক আহাৰখিনি দিবলৈ অনুৰোধ কৰিছিল। ক'ত দিবলৈ অনুৰোধ কৰিছিল? এ পট, কিহত? এটা পটত দিবলৈ কি কৰিছিল? ৰিকুৱেষ্ট কৰিছিল। মনত ৰাখিবা বি নম্বৰটো হ'ব এ পট, অৰ্থাৎ 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এই ফুডটো নহয়, এইটো বাই মিষ্টেক আহি গৈছে, এ পট বুলি কৰি ল'বা। তাৰপিছত চি নম্বৰত দিয়া আছে দ্য ষ্টৰ্ক ছাৰ্ভ দ্য ফুড ইন, বগলীটোৱে আহাৰখিনি দিছিল। বগলীটোৱে আহাৰখিনি কিহত দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে এখন প্লেটত দিছিল, এ প্লেট। কিমান নম্বৰ অপশ্যনত এ প্লেট দিয়া আছে? 3 নম্বৰ অপশ্যনত এ প্লেট দিয়া আছে। এইটো তোমালোকে ৰাইট চিন দি ৰাখা। তাৰপিছত এতিয়া ডি নম্বৰত দিয়া আছে। ডি নম্বৰত কি কৈছে যে দ্য ফক্স কুড নট ইট দ্য, কি কৈছে? দ্য ফক্স কুড নট ইট দ্য মিল ছাৰ্ভড বাই দ্য ষ্টৰ্ক বিকজ, বগলীটোৱে শিয়ালে দিয়া আহাৰখিনি খাব পৰা নাছিল। কাৰণটো কি? কাৰণটো হ'ল একেবাৰে 4 নম্বৰ অপশ্যনটো শুদ্ধ হয় যে দ্য পট ইন হুইচ দ্য ফুড ৱাজ ছাৰ্ভড হেড এ লং এণ্ড থিন নেক। কি কৰিছিলে? কিয় খাব পৰা নাছিলে? এই ফক্স যে আছে, ফক্সে কি কৰিছিলে? এই ষ্টৰ্কে দিয়া খোৱাখিনি, মানে বগলীটোৱে শিয়ালে দিয়া আহাৰখিনি খাব পৰা নাছিল। বগলীটো কি কৰিছিল? আহাৰখিনি খাব পৰা নাছিল। কাৰণটো হ'ল এইটো। তোমালোকৰ এই 4 নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এতিয়া তোমালোকৰ এক্টিভিটিছত 2 নম্বৰত কৈছে ৰাইট দ্য এনচাৰ্ছ, উত্তৰ লিখিব কৈছে। এক নম্বৰ এ নম্বৰ কুৱেশ্যন, হু ইনভাইটেড দ্য ষ্টৰ্ক ফৰ লাঞ্চ, কোনে বগলীটোক আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিছিল? কোনে নিমন্ত্ৰণ কৰিছিল বগলীটোক? ষ্টৰ্ক মানে হ'ল বগলী আৰু ফক্স মানে হৈছে শিয়াল। চ' এই বগলীটোক আহাৰ খাবলৈ কোনে নিমন্ত্ৰণ কৰিছিল? এই পাঠটোত দুটা বস্তুৰ বিষয়ে আলোচনা হৈ আছে। এটা হৈছে কি ফক্স আৰু আনটো হৈছে ষ্টৰ্ক। চ' ইয়াত কৈছে যে ষ্টৰ্ক অৰ্থাৎ বগলীটোক কোনে আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিছিল? অবভিয়াছলি ফক্স হ'ব। চ' কাৰেক্ট এনচাৰ ইজ দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ লাঞ্চ। কোনে মাতিছিলে ষ্টৰ্কক? ফক্সে মাতিছিলে, অৰ্থাৎ শিয়ালে এই বগলীটোক আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিছিলে। এতিয়া বি নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাট ৱাজ দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স ছাৰ্ভ দ্য মিল, শিয়ালটোৱে কি পাত্ৰত আহাৰখিনি আগবঢ়াইছিল? এনচাৰ হ'ব দ্য ফক্স ছাৰ্ভ দ্য মিল অন এ বিউটিফুল প্লেট। এটা বিউটিফুলত কি এখন সুন্দৰ প্লেটত কি কৰিছিল? খাদ্যখিনি খাবলৈ দিছিল। কাক দিছিল? এই ফক্সে দিছিল। এতিয়া নেক্সট দিয়া আছে চি নম্বৰত যে হোৱাই ডিড নট দ্য ষ্টৰ্ক ৰেছপণ্ড টু দ্য ফক্সেছ ৰিকুৱেষ্ট, মানে কিয় বগলীটোৱে শিয়ালৰ অনুৰোধ উপেক্ষা কৰিছিল? এনচাৰ হ'ব বিকজ হি ৱান্টেড দ্য ফক্স টু ৰিয়েলাইজ হাউ হি বিহেভড উইথ ষ্টৰ্ক ইন হিজ হাউচ। ঠিক আছে, এইটো বাৰ্ডছটো নহয়, ইন হিজ হাউচ পৰ্যন্ত হ'ব কাৰেক্ট এনচাৰ।
ঠিক আছে, আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লগে লগে লিখি লৈ আছা। খালী ঠাইবোৰ নিজে নিজে লগে লগে লিখি ল'বা। যেনেকৈ প্ৰথমত দিয়া আছিলে শুদ্ধ উত্তৰ বাছি উলিওৱা। তোমালোকে এই শুদ্ধ উত্তৰটো তোমালোকে এতিয়া কিতাপত যোনটো শুদ্ধ হয় দাগ দি ৰাখিবা। তেতিয়াহ'লে কি হ'ব, পৰীক্ষাৰ আগত তোমালোকৰ গোটেই বস্তুখিনি ৰেডি থাকিব, ৰিভিজন কৰাত সুবিধা হ'ব। এতিয়া এক্টিভিটিছত 3 নম্বৰত কি কৈছে, এক্টিভিটিছত 3 নম্বৰত কৈছে যে ৰিড দ্য মিল টাইম টেবল অফ দ্য ষ্টক। বগলীটোৰ আহাৰৰ সময়খিনি পঢ়া। বগলীটোক মানে আহাৰৰ সময় অৰ্থাৎ কোন সময় কি খাইছিলে, ৰাতিপুৱা কি খাইছিলে, ৰাতি কি খাইছিলে, দুপৰীয়া কি খাইছিলে, তাৰ এখন টাইম টেবিল দিয়া হৈছে। এইখন হ'ল এনেকুৱা, এইখন হ'ল কি এনেকুৱা 3 নম্বৰত দিছে যে ৰিড দ্য মিল টাইম টেবিল অফ দ্য ষ্টক মানে এই বগলীটো কোন সময়ত কি খাইছিলে। যেনেকৈ ব্ৰেকফাষ্ট কেতিয়া কৰিছে, মানে ব্ৰেকফাষ্ট মানে হৈছে জলপান। ৰাতিপুৱাৰ জলপানটো কেতিয়া কৰিছিলে, 8:30 AM অৰ্থাৎ ৰাতিপুৱা 8:30 মানত কৰিছিলে। তাৰপিছত লাঞ্চ মানে দুপৰীয়াৰ খানা কেতিয়া খাইছিলে, 1টা বজাত খাইছিলে। আৰু ডিনাৰ ৰাতিৰ খাদ্যটো কিমান খাইছিলে, ৰাতি 9টা বজাত খাইছিলে। এতিয়া ইয়াত 2টা প্ৰশ্ন সুধিছে এই ৰুটিনখনৰ বা এই টাইম টেবিলখনৰ ওপৰত বেছ কৰি 2টা প্ৰশ্ন সুধিছে যে এট হোৱাট টাইম ডাজ দ্য ষ্টক হেভ হিজ লাঞ্চ, মানে কোনখিনি সময়ত লাঞ্চ কৰিছিলে অৰ্থাৎ দুপৰীয়া সময় কৰিছিলে। ইয়াত লিখা আছে 1 PM বুলি লিখা আছে। এই প্ৰশ্নৰ উত্তৰবোৰ মই তোমালোকক সুন্দৰকৈ লিখি দিছোঁ। এইটো হ'ল এই নম্বৰ প্ৰশ্ন যে কোনটো সময়ত বগলীটোৱে দুপৰীয়াৰ আহাৰ খায়। দ্য ষ্টক হেজ ইজ লাঞ্চ এট 1 PM, 1টা বজাত খায়। আৰু 1টা বজাতে ক'ত দিয়া আছে, এই টাইম টেবিলখনত দিয়াই আছে। এই লাঞ্চ মানে হ'ল দুপৰীয়াৰ খানা, এইটো হ'ল কি 1 PM। তাৰপিছত বি নম্বৰ কুৱেশ্যনত কি সুধিছে, বি নম্বৰ কুৱেশ্যনত সুধিছে যে হোৱাট ডাজ দ্য ষ্টক হেভ এট 8:30 AM, মানে বগলীটোৱে 8:30 বজাত কি খায়, ব্ৰেকফাষ্ট খায়। কি খায়, ব্ৰেকফাষ্ট খায়। 8:30 বজাত কি খায়, ব্ৰেকফাষ্ট খায়। এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে, আমি কি কৰিলোঁ, এ আৰু বিৰ উত্তৰটো কৰিলোঁ। এতিয়া 4 নম্বৰত কৈছে ৱাৰ্ক ইন পেইডছ, মানে দুজন মিলি কামটো কৰিব লাগে। দুজন মিলি, পেইডছ মানে যোৰা, দুজন মিলি কামটো কৰিব লাগে। কি কাম কৰিব লাগে, আস্ক ইচ আদাৰ দ্য ফলোয়িং কুৱেশ্যনছ এবাউট ইয়াৰ ফেভৰেট ডিছ, মানে এজনে আনজনক এই প্ৰশ্নকেইটা সুধিব লাগিব আৰু উত্তৰ ল'ব লাগিব। যেনেকৈ 1 নম্বৰত কৈছে হোৱাট ইজ ইয়াৰ ফেভৰেট ডিছ মানে হৈছে খাই ভাল পোৱা বস্তু। চ' হোৱাট ইজ ইয়াৰ ফেভৰেট ডিছ। তাৰপিছত বি নম্বৰত দিছে হু কুকছ ইট ফৰ ইউ, মানে তুমি যেই খাদ্যটো খাই ভাল পোৱা এই খাদ্যটো তোমালোকৰ কাৰণে কোনে বনায়, এইটো হ'ল বি নম্বৰ। চি নম্বৰত দিছে হোৱাট ইনগ্ৰেডিয়েণ্টছ আৰ ইউজ টু মেক ইট, কি বস্তুৰে এই ভাল লগা ডিছটো বনোৱা হয়। ডি নম্বৰত কৈছে হোৱাই ডু ইউ লাইক ইট, তুমি কিয় এইটো পচন্দ কৰা। এই গোটেই কেইটা প্ৰশ্ন অৰ্থাৎ এই 4টা প্ৰশ্নৰ উত্তৰ আমি তলত আলোচনা কৰিম সুন্দৰকৈ। তোমালোকে এটা এটাকৈ ভালকৈ লিখি ল'বা। যেনেকৈ প্ৰথমত দিয়া আছে এট হোৱাট টাইম ডাজ দ্য ষ্টক হেভ হিজ লাঞ্চ, এইটো নহয়, ইয়াৰ পিছতটো হ'ব। এনেকৈ প্ৰথম প্ৰশ্নটো দিয়া আছে যে হোৱাট ইজ ইয়ৰ ফেভৰেট ডিছ, তোমাৰ প্ৰিয় খাদ্য কি। ঠিক আছে, তোমাৰ প্ৰিয় খাদ্য কি, এনচাৰ মাই ফেভৰেট ডিছ ইজ ৰাইচ উইথ মিক্সড ভেজিটেবলছ। তোমালোকে যদি নিজৰ কিবা বেলেগ হয় তোমালোকে বেলেগ লিখি ল'ব পাৰা। মই এনে এটা লিখি দিছোঁ। ঠিক আছে, মই লিখিছোঁ মাই ফেভৰেট ডিছ ইজ ৰাইচ উইথ মিক্সড ভেজিটেবলছ। তাৰপিছত নেক্সট কি দিয়া আছে যে হু কুকছ ইট ফৰ ইউ, কোনে এইটো ৰান্ধি দিয়ে। এনচাৰ হ'ব মাই মাদাৰ কুকছ ইট ফৰ মি। মই ইয়াত মায়ে ৰান্ধি দিয়ে বুলি লিখি দিছোঁ। তোমালোকৰ যদি বেলেগ কিবা আছে তোমালোকে বেলেগ লিখি ল'ব পাৰা। তাৰপিছত নেক্সট দিয়া আছে হোৱাট ইনগ্ৰেডিয়েণ্টছ আৰ ইউজ টু মেক ইট, এইটো বনাওঁতে কি বস্তু ব্যৱহাৰ কৰে। ইয়াৰ এনচাৰ হ'ব দ্য ইনগ্ৰেডিয়েণ্টছ আৰ ৰাইচ এণ্ড পটেটো, টমেটো, অনিয়ন, কলিফ্লাৱাৰ, কেবেজ এটচেট্ৰা, এইবোৰ পচন্দ কৰা হয়। আৰু তোমালোকে যি ডিছৰ নাম লিখিবা সেই হিচাপত এই বস্তুবোৰ লিখি দিবা। তাৰপিছত 4 নম্বৰত কি সুধিছে, 4 নম্বৰত সুধিছে যে হোৱাই ডু ইউ লাইক ইট, তুমি কিয় তুমি এইটো ভাল পোৱা। এনচাৰ হ'ব আই লাইক ইট বিকজ ইট ইজ হোম মেড হেল্ডি এণ্ড টেষ্টি, কাৰণ এইটো কি ঘৰতে বনোৱা হয় আৰু সুস্বাদু হয় আৰু আমাৰ স্বাস্থ্যৰ প্ৰতি ভাল হয়। এতিয়া তোমালোকৰ এক্টিভিটিছৰ 5 নম্বৰত কি কৈছে ৰিড দ্য ফলোয়িং চেণ্টেঞ্চেছ, তলৰ বাক্য কেইশাৰী পঢ়া। তলৰ বাক্য কেইশাৰী পঢ়িব গৈছে। যেনেকৈ ইয়াত দিয়া আছে প্ৰথমটোত কি কৈছে উড ইউ কাম টু মাই পেলেচ ফৰ লাঞ্চ টুমৰ'। তাৰপিছত বি নম্বৰত কৈছে মে আই হেভ এ প্লেট প্লিজ। ফাৰ্ষ্ট চেণ্টেন্স ইজ ইউজ টু মেক এন ইনভাইটেশ্যন, দ্য ছেকেণ্ড ইজ ইউজ টু মেক এ ৰিকুৱেষ্ট। কি কৈছে প্ৰথম বাক্যশাৰী, এই প্ৰথম বাক্যশাৰী কি কৈছে নিমন্ত্ৰণক বুজাইছে। উড ইউ কাম টু মাই প্লেচ ফৰ লাঞ্চ, মানে কি কৰিছে নিমন্ত্ৰণ কৰাক বুজাইছে। কিন্তু দ্বিতীয় বাক্যটো কি বুজাইছে অনুৰোধ বুজাইছে। এতিয়া তলত আছে কি যে নাও
Now read the sentences below and say which one is used to make an invitation and which one is used to make a request. এতিয়া তলত সেম এনেকৈ এটা দুটা বাক্য দিয়া আছে কোনটো নিমন্ত্ৰণ জনোৱাৰ কাৰণে আৰু কোনটো অনুৰোধ কৰাৰ কাৰণে আমি লিখিব লাগে যেনেকৈ প্ৰথমত কৈছে could you come to my house for dinner today তাৰপিছত দ্বিতীয়টো বাক্যত কৈছে will you please give me the food in a pot এতিয়া এনসার হল যে প্রথমটো হল কি এটা এন ইনভাইটেশন অর্থাৎ এটা নিমন্ত্রণ এই প্রথম বাক্যটো এটা নিমন্ত্রণ বুঝাইছে আৰু দ্বিতীয়টো কি বুঝাইছে অনুৰোধ কৰা বুঝাইছে অর্থাৎ এ রিকুয়েস্ট বুলি বুঝাইছে সো তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখি ল'বা প্ৰথমটো হল কি এটা ইনভাইটেশন মানে নিমন্ত্ৰণ আৰু এ রিকুয়েস্ট মানে হৈছে কি তোমালোকে অনুৰোধ কৰা বুঝাইছে ঠিক আছে সো এইটো হল এ রিকুয়েস্ট আৰু এইটো হল কি এন ইনভাইটেশন এতিয়া 6 নম্বৰত দিয়া আছে work in pairs and make invitations and request using the clues in the brackets মানে এই নিমন্ত্ৰণ কৰা আৰু অনুৰোধ কৰা এই দুটা শব্দ মিলি এই খালি ঠাইবোৰ পূৰ কৰিব লাগে যেনেকৈ will you dash give pen কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে will you give me a pen will you give me a pen এই দুটা শব্দ ব্যৱহাৰ কৰি এইটো সম্পূৰ্ণ কৰা হৈছে এতিয়া বি নম্বৰত সুধিছে যে would you dash কি আছে লাইক সাম চকলেট এটা আমি কি লিখিম would you like some chocolate এনেকৈ আমি এইটো শুদ্ধ কৰিম তাৰপিছত নেক্সট কি দিয়া আছে could you dash come my house কি হ'ব would you come to my house তাৰপিছত নেক্সট কি দিয়া আছে তোমালোকে খালি ঠাইবোৰ লগে লগে লিখি ল'বা may I dash play you এইটো কি হ'ব may I play with you খালি ঠাইত লিখি ল'বা তাৰপিছত এতিয়া নেক্সট দিয়া আছে 8 নম্বৰত let's see how much we have understood চাওঁ আহাচোন আমি কিমান কি পালো বুজি পালো বা খবৰ পালো ইয়াৰ কারেক্ট আনসার হ'ব যে ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ব যে who visited whom and on what occasion কোন কাৰ ঘৰত গৈছিল আৰু কিহৰ উপলক্ষে গৈছিল আনসার হ'ব Bina and Rohit along with her parents visited their uncle's place on the occasion of Magh Bihu তাৰপিছত নেক্সট দি আছে বি নম্বৰত হোৱাট আৰ দ্য পিপল ইন দ্য পিকচাৰ ডুইং ছবিখনত থকা মানুহবোৰ কি কৰি আছে তোমালোকে এই 8 নম্বৰৰ বি নম্বৰৰ প্ৰশ্নত তাত চাবা কিবা কিছুমান ছবি দিয়া আছে এইবোৰ চাই তোমালোকে দেখি ল'বা মই লিখি দিছোঁ উত্তৰ যে ইন দ্য পিকচাৰ দ্য পিপল আৰ ইটিং ডেলিচিয়াছ ফুড লাইক পিঠা এণ্ড টকিং টু ইচ আদাৰ ঠিক আছে ফুডটো নহয় এতিয়া নেক্সট দিয়া আছে চি নম্বৰত যে হোৱাট ডিড বিনাছ আণ্ট চে টু বিনা বিনাৰ খুৰীয়াক এইটো হ'ব বিনাৰ খুৰীয়াকে বিনাক কি কৈছিল এনসাৰ হ'ব বিনাছ আণ্ট আস্কড বিনা টু টেক সাম মোৰ ঘিলা পিঠা এতিয়া নেক্সট দিয়া আছে যে তোমালোকৰ হোৱাট ডিড বিনাছ আংকেল অফাৰ টু হিজ ব্ৰাদাৰ বিনাৰ খুৰাকে তাইৰ ভায়েকক কি প্ৰস্তাৱ দিছিল এনসাৰ হ'ব বিনাছ আংকেল অফাৰ্ড এ কিলো অফ গুড় টু হিজ ব্ৰাদাৰ তাৰপিছত নেক্সট দিয়া আছে 9 নম্বৰত কি কৈছে এনসাৰ দ্য following questions in a serial order to complete the narration of a recent visit you made to your friends relatives place কি কৈছে where did you go and when তুমি কেতিয়া আৰু ক'ত গৈছিলা আনসাৰ হ'ব I recently visited to শিৱসাগৰ তাৰপিছত নেক্সট দি আছে who did you visit and with whom মানে কোনে আৰু কাৰ লগত গৈছিল আনসাৰ হ'ব me along with my mother, brother and father. তাৰপিছত নেক্সট কি দিয়া আছে how did the host behave when she saw you অতিথি সৎকাৰজনৰ ব্যৱহাৰ কেনে আছিল যেতিয়া সি কি দেখিছিল তাক দেখিছিল আনসাৰ হ'ব যে the host behaved very politely and greeted us with flowers when he saw me তাৰপিছত ডি নম্বৰত দি আছে what did you do there তুমি তাত কি কৰিছিলা আনসাৰ হ'ব I visited different historical places like ৰংঘৰ কাৰেংঘৰ জয়দৌল এণ্ড জেৰেঙা পথাৰ তাৰপিছত নেক্সট দিয়া আছে যে what did you talk about তুমি কিহৰ কথা কৈছিলা আনসাৰ হ'ব I talked about the significance of historical places and the unconditional beauty of such places তাৰপিছত নেক্সট প্ৰশ্নত কি সুধিছে যে what did you eat তুমি কি খাইছিলা আনসাৰ হ'ব we had eaten famous Assamese এছামিজ থালি পিঠা চিৰা দৈ এটসেট্ৰা তাৰপিছত নেক্সট কি দিয়া আছে যে ডিড ইউ লাইক দ্য ফুড এণ্ড হোৱাই তুমি আহাৰ
ভাল পোৱা নে আৰু কিয়? এনচাৰ হ'ব আই লাইক দ্য ফুড, মানে সেই খাদ্যবোৰ কিয় ভাল পাইছে নে কিয় পাইছে? এনচাৰ হ'ব আই লাইক দ্য ফুড ভেৰি মাছ বিকজ ইট ইজ টেষ্টি হেল্ডি এণ্ড হেণ্ডমেড। তাৰপিছত নেক্সট দিয়া আছে যে হাউ ডিড ইউ ফিল, তুমি কি অনুভৱ কৰিছিলা? এনচাৰ হ'ব আই ফিল ভেৰি প্লিজেণ্ট এণ্ড অনাৰ্ড। তাৰপিছত নেক্সট দিয়া আছে 14 নম্বৰত। 14 নম্বৰত আছে ফাইণ্ড ৱৰ্ডছ এণ্ডিং উইথ LY ফ্ৰম দ্য ৱৰ্ড গ্ৰিড বিল'। এই বাকচখনৰ পৰা তোমালোকে এই লেটাৰবোৰ লৈ কিছুমান শব্দ সাজিব লাগিব, যোনবোৰ শব্দৰ শেষত কি হ'ব LY থাকিব। চ' মই কেইটামান তোমালোকক বনাই দিছোঁ, তোমালোকে আকৌ পাৰিলে চেষ্টা কৰিবা। মই যেনেকৈ বনাই দিছোঁ ইয়াৰ পৰাই হেপিলি, লাষ্টত LY আছে, ছফ্টলি, লাষ্টত LY, লাউডলি। তাৰপিছত নেক্সট দিয়া আছে কি শ্ল'লি, তাৰপিছত দিয়া আছে কুইকলি, তাৰপিছত তোমালোকৰ নেক্সট দিয়া আছে এইখিনিতে তোমালোকৰ মানে পাঠৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বস্তুবোৰ আলোচনা কৰা হৈ গ'ল। তোমালোকৰ পাঠত যদিও বহুতো বস্তু আছে সেইবোৰ পৰীক্ষাত নাহে, সেইবোৰ তোমালোকৰ ক্লাছৰ আধাৰ কিছুমান এক্টিভিটিছ হয়, এইবোৰ তোমালোকৰ স্কুলত ছাৰ বাইদেউহঁতে কৰাব, এইবোৰ কিন্তু পৰীক্ষাত নাহে। পৰীক্ষাৰ কাৰণে যিমানখিনি বস্তু আহিবলগীয়া আছে সেইখিনি বস্তু আমাৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ সকলোকে।